জাদু গিলা জাদু এই নামিতি চলি ফটোশুট গাইজ কেমেৰা চেমেৰা লৈ এবাৰ কলি ফটো মাৰি আছে বস্তু মুরগেন আইজা করি আছে এই নামিতি চাও তো হেল্ল' গাইজ গুড মৰ্ণিং একদম কেমেৰা চেমেৰা লৈ আহিলোঁ আজি আছে এখন জোৰোণ মানে আমাৰ দলমুখীয়া মানুহৰ তো দেখাম আপোনালোকক তো এইবাৰ কইনাক খুব হৈ থাকে যাওঁ ঘৰত গা চা ধুই বিয়াখনত যাম মানে জোৰোণ 12টা বাজিলে প্ৰায় কেমেৰাত অলপ চাৰ্জ দি গা চা ধুই যাওঁ তাৰপিছত আপোনালোক দেখি আছোঁ দেখ একদম আৰম্ভণি হ'ল আজি চেলেঞ্জ নাম্বাৰ 4 হয় এইটো হৈছে আমাৰ ঘৰ এখন হৈছে বিয়া এবাৰ কালি ওলছি বিয়াত যাবা বৈদাকাইও যাব মই যাম এখন বিয়া এইটো আমাৰ ঘৰ একে আকৌ টেনশ্যন নাই বৈদাকে বিয়াখন মাৰোঁ হাগা লাগিলে হাগবাই আহিবা দিম নিতে লাগিলে নিতে আহিবা দিম কাষৰে বিয়া বৈদাকে কেৱল গাঁৱৰে আপি চাবা কৰা আৰু বৈদাকে ভিডিঅ' ফটোৰ কাম আছে ভিডিঅ' ফটো কাম কৰি বৈদাকে আজি জোৰোণ ৰাতি ধৰা পৰব যাব কালি বিয়া এখন বিয়া পেণ্ডেল চেণ্ডেল মানুহ চানুহ আহিছে বাৰু মেকআপ চেকআপ কৰা আছে গোটেইখিনি কৰোঁ আমি যাই তো ফটোশ্বুটটো কৰি লওঁ তাৰে পিছত দেখা যাব গাইজ সেন্দুৰ পিন্ধোৱা হৈ গ'ল জোৰোণৰ আধা আধি কাম চেচ এতিয়া আছে আমাৰ ভাত খোৱা ওচৰত কেইটামান বাকী ক'লো কেনে আজি গৰম কেনে মানে গাইজ আমৰেলা কেইটাৰ এনেকুৱা গৰম না উৎপেট বহুত বাকী ৰাতি দৰা পৰব যাব এতিয়া কাম প্ৰায় শেষ কৰিব লাগে আজি আমাৰ জোৰোণ শেষ হ'ল মানে সেন্দুৰ চেন্দুৰ পিন্ধোৱা হৈ গ'ল আমাৰ বায়ে বাবুই দিছে সেন্দুৰ পিন্ধে এবাৰ কালি ফটো মাৰছে বাকী এবাৰ এইটোৱে ভাগনাক চাহ মুখখন চাহ ভাগনাকে নাচি আছে ভাগনাকে পানী কৰি আছে বাকী আমাৰ সিন্দুৰ দিয়া হৈ গ'ল এতিয়া ভাত খোৱা চত কেইটামান আছে বৈদাকে পাই এই সৰু কথা ক'ব পৰা আছে এই বস্তু আইজা কৰি আছে তাৰ বল হৈছে যুঁজি মৰি আছে এইকেইটাৰে ফটোশ্বুট গাইজ কেমেৰা চেমেৰা লৈ এবাৰ কলি ফটো মাৰি আছে এবাৰ গাইজ নতুন নতুন ফটোগ্ৰাফাৰ ওলছি গিলা বাদুলি ফটোগ্ৰাফাৰ এবাৰ ফটোশ্বুট চলি আছে জোৰোণ যোৱাৰ পিছত যদি চাক চাই দি আজি শিকোৱা ফটোগ্ৰাফাৰ আৰু গাইজ আমাৰ গাঁৱৰে চলি এটা যাদু কৰিব গিলা দে আজি বিয়াৰ মাজত যাদু দে হা নাই দে চাওঁ দে হাই দেখবি নাইবি গেছি দে গাইজ যাদু গিলা যাদু এই নামিতি চলি তাক দেখছি গাইজ আজি ভাইৰেল কৰি দিবা তক তো গাইজ বিশেষকৈ এটা বেয়া দুখৰ খবৰ হ'ল মানে যিহেতু আজি আছিল জোৰোণ আমাৰ কাষৰ ঘৰত দাদাহঁতৰ বাইদেউটোৰ বিয়া মানে হ'ল কি সিহঁতৰ কইনাৰ দৈতাকৰ ভায়েকটো মাৰা গ'ল মানে মেডিকেলত থোৱা আছিল আইচিউত ভৰ্তি কৰি থোৱা আছিল তো আজি মাৰা গ'ল বাৰু তো বিয়াখন বাৰু পৰিল সেনেকৈ তথাপিও বিয়াখন হ'ব কিন্তু সিহঁতৰ চোতালত বিয়াখন নহয় সিহঁতৰ য'ত খানাটো খুৱাইছিল মানে সেই খানাটো খোৱা তাতে চোতালখন কৰিছে আৰু আমাৰ গাঁৱৰ চব মানুহবিলাক লগে ভাগে মিলি বিয়াখন সেনেকৈ খেদে দিয়া হ'ব বাকী বিয়াখন কইনা বাৰু এতিয়া আমাৰ ঘৰত আছে বাকী সিহঁতৰ চোতালত যাব নোৱাৰে কোনো বা সিহঁতৰ ঘৰৰ মানুহে বিয়াখন খাব নোৱাৰে আমাৰ গাঁৱৰ মানুহ কিবাকৈ বিয়াখন খেদে দিব লাগিব তথাপি বেয়া লাগছি আৰু ভায়েক এটা মাৰা গ'ল বিয়াখন তো বাৰু কেঞ্চেল নহয় বাৰু আমাৰো মোৰ বাৰু কালি কেমেষ্ট্ৰিৰ পৰীক্ষা আছে এবাৰ আছে লগত কালিও তো বঢ়িয়াকৈ মই 12টাক গেলি থাকিম তাৰেপিছত 12টাক গেলি থাকি কেনে তাৰেপিছত বঢ়িয়াকৈ বিয়াখনত আহিম সেইখিনি টাইম ই চলাব বঢ়িয়াকৈ 5টা মানত আহি কালি মোৰ হৈছে একদম লাষ্ট পৰীক্ষা তাৰপিছত আহি ফুল এনজয় কৰিম তথাপিও বেয়া লাগছি গাইজ উপায় নাই আৰু কাৰণ আমাৰ কাষৰে আৰু আমাৰ কাষৰ লাগি সীমা ভাগি বুলি ক'ব পাৰি বাৰু গাঁৱলীয়া ভাষাত তো সিহঁতৰ আটাটো মাৰা গ'ল উপায় নাই আৰু গাইজ তথাপি বিয়াখনত গেলি যাওঁ বিয়াতে আছিলোঁ 100 ভিডিঅ'টোৰ কাৰণে অলপ কাষত দেখি উলি আহিলোঁ ক'বা ভালো নালাগে সেনেকৈ অলপ কাম চাম কৰোঁ বাৰু আজি ভিডিঅ'টো এনেকৈ অলপ দেখাম যেখিনি বাৰু যিহেতু ডেইলি ভিডিঅ' দি আছোঁ চেলেঞ্জ লৈছোঁ 30 দিনত 30টা আজি হৈছে 4 নম্বৰ চেলেঞ্জটো তো বেছি দীঘল নহ'ব পাৰে ভিডিঅ'টো তো এনেকৈ আৰু শেষ কৰিম অলপ দেখি কেনে তো সেই আৰু গাইজ বঢ়িয়াকৈ ভাত পানী খালোঁ বিয়াতে তো ইমান ভিডিঅ' কৰি নাখিলোঁ মানে যিহেতু মানুহ এটাও মাৰা গ'ল তো ভাল নালাগে এনেকৈ ভিডিঅ' বনাই থাকিব মানুহ বহুত হৈছিল এনেকৈ আলোচনা হৈছিল কালি বিয়াৰে কথা পাতি গাঁৱৰ গোটেইখিনি মানুহে আলোচনা কৰিছিলোঁ কালি কি হয় বাকী যি নহওক আজি সকলোৱে গমেই পায় ইণ্ডিয়া আৰু নিউজিলেণ্ডৰ খেলা আছিল তো এটা বস্তুৱে ভাল লাগছি ইণ্ডিয়াই বাৰু সেইখন ক'ৰ ফিল্ডত আছিল নো আহমেদাবাদ নেকি আহমেদাবাদত বহুত বছৰৰ মূৰত জয় হ'ল আৰু একবাৰ ভাল লাগছি তো চাব নেকি নিউজিলেণ্ড আৰু ইণ্ডিয়াৰতো গমেই পাইছেতো বহুতে তো চাহ কেইটা খপ গপ কৰি দিছে একদম পুৰা নিউজিলেণ্ডৰ কিমান 959ত অল আউট মানে ইণ্ডিয়াৰ হৈছিল 255 ৰান আৰু নিউজিলেণ্ডৰ কিমান হৈছে
নিউজিলেণ্ডৰ 159 ৰানত অল আউট কৰি দিছে তো মানে গাইছ 200 ৰানো কৰিব নোৱাৰিলে অল আউট ভাল লাগছে কিবা এটা মৰি যায় ভাল ইয়াত নিউজিলেণ্ড বাকী যি নহওক ভাল লাগছে বোমা চমা মাৰছি বহুতে আমাৰ গাঁৱত বাৰু এইগিলাখান নচলিলে যাবাৰ মাৰছিলোঁ এইবাৰ এই পৰিস্থিতিটো গমে পালাক সেনেকুৱা আৰু পানী মাৰা গৈছে ইমান কৈ নাথাকোঁ বাৰু কালি আৰু এটা ভিডিঅ' ষ্টাৰ্ট কৰিম কালি মোৰ পৰীক্ষাও আছে কেমেষ্ট্ৰিৰ পৰীক্ষা ৰাতিপুৱাৰ পৰাই আৰম্ভ কৰিম বিয়াখনো যিহেতু হ'বই তো বঢ়িয়াকৈ দেখাম আৰু কালিৰ পৰাই তো আজি ভিডিঅ'টো এইখিনিতে সমাপ্ত কৰোঁ কলুৰ সৈতে বাই বাই একদম লগ পাম চেলেঞ্জ নাম্বাৰ 5 ভিডিঅ'ৰ সৈতে তো বাই বাই কালি জয় হিন্দ জয় ভাৰত জয় অসম বাই বাই